বিষয় বক্তৃতা প্ৰদান কৰিবলৈ ডক্টৰ প্ৰাঞ্জিত হাজৰিকাই তাৰ পূৰ্বে আমি ভাৰ্গৱ কুমাৰ দাসক তেখেতৰ অনুভৱ কৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি এটি সমগ্ৰ অসমৰ বাবে অতি পবিত্ৰ দিন। পুনতেই আজিৰ দিনটোতেই আমাৰ অতি শ্ৰদ্ধাৰ নৰেন্দ্ৰ দেৱ শাস্ত্ৰীৰ জন্ম হৈছিল। এগৰাকী পণ্ডিত, সাহিত্যিক, সাংবাদিক হিচাপে, শিক্ষক হিচাপে তেখেতে যথেষ্ট প্ৰীতি ৰাখি গৈছিল। তেখেতৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি দিছোঁ। আন এটা অসমৰ কাৰণে এটি গুৰুত্বপূৰ্ণ দিন আজি শ্বহীদ দিৱস। এটা সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সদৌ অসম গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত এটা বিশাল গণ আন্দোলন হৈছিল। সকলোবোৰ বহুতে তাৰ অংশীদাৰ হৈছিল আৰু সেই সময়তে আজিৰ দিনটোতেই পৰম অনুসাৰে অসম আন্দোলনৰ চতুৰ্থগৰাকী শ্বহীদ সৰ্বেশ্বৰ তালুকদাৰৰ মৃত্যু দিৱস। এই মৃত্যু দিৱসটো শ্বহীদ দিৱস হিচাপে পালন কৰে। এই অমৰ শ্বহীদসকললৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। অকণমান হয়তো আপোনালোকৰ সন্দেহৰ অৱকাশ হ'ব পাৰে, সকলোৱে প্ৰথম শ্বহীদ বুলি জানো সৰ্বেশ্বৰ তালুকদাৰ, কিন্তু মই কৈছোঁ ক্ৰম অনুসাৰে প্ৰথমগৰাকী শ্বহীদ নাহৰকটীয়াৰ পূৰ্ণকান্ত নিৰ্মলীয়া, দ্বিতীয়গৰাকী জাতীয় শ্বহীদ তামোলপুৰৰ প্ৰমোদ কলিতা, তৃতীয়গৰাকী আমাৰ অবিভক্ত দৰঙৰ আমাৰ মঙলদৈৰ মুকুন্দ বড়ো, আৰু সেই ক্ৰম অনুসৰি সৰ্বেশ্বৰ তালুকদাৰ চতুৰ্থগৰাকী শ্বহীদ। কিন্তু সেই সময়ত সৰ্বেশ্বৰ তালুকদাৰৰ আন শ্বহীদৰ তুলনাত সৰ্বেশ্বৰ তালুকদাৰৰ যি পৰিস্থিতি তেখেতে শ্বহীদ বৰণ কৰিবলগীয়া হ'ল, সেইটোৱে সমগ্ৰ অসম আন্দোলনকে এটা নতুন মাত্ৰা দিছিল। সেইকাৰণে চাগে চতুৰ্থগৰাকী শ্বহীদৰ স্মৃতি শ্বহীদ হিচাপে পালন কৰা হয়। কিন্তু প্ৰতিগৰাকী শ্বহীদৰে আত্মত্যাগ সমান আৰু কম নহয়। তেখেতসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। আজি মোৰ বাবে অতি এটা আনন্দৰ দিন, আমাৰ ঘৰৰ কাৰণে আনন্দ দিন। এখন আপোনালোকে পাইছে, বুকলেট এখন পাইছে, তাতে লিখা আছে দেউতা আছিলে স্বাধীনতা সংগ্ৰামী। নৰেন্দ্ৰ দেৱ শাস্ত্ৰীৰ লগত আৰ্থিক সম্পৰ্ক আছিল। আমি যেতিয়া সৰু তেতিয়াৰ পৰা তেখেতক আমি লগ পাইছোঁ। আৰু এবাৰ মনত আছে নৰেন্দ্ৰ দেৱ শাস্ত্ৰীক লগ পোৱাটো তেজপুৰৰ হেমবুঢ়া ভৱনত। তেতিয়া মুখ্যমন্ত্ৰী মাননীয় শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়া আহিছিলে। স্বাধীনতা সংগ্ৰামীসকলক প্ৰথমবাৰৰ কাৰণে তাম্ৰপত্ৰ প্ৰদান কৰিছিলে। আমাৰ দেউতাও আহিছিলে আৰু মংগলদৈৰ বাকী স্বাধীনতা সংগ্ৰামীসকল আহিছিলে। হেমবুঢ়া ভৱনৰ সন্মুখতে এজন ব্যক্তি আহি তেতিয়া আমি ধৰিব পৰা আমি বহুত সৰু। দেউতাক প্ৰণাম কৰি দাদা আহিলে বুলি কৈছিলে। পিছলৈ গম পাইছোঁ সেইগৰাকী ব্যক্তি আছিলে নৰেন্দ্ৰ দেৱ শাস্ত্ৰী। কালৰ গতিত পানী বাগৰি গৈ আছে। 1982 চনৰ 3 জানুৱাৰীলৈকে দেউতাক নিৰ্বাসন দিছিল। 1947 চনত ব্ৰিটিছ চৰকাৰে প্ৰণয়ন কৰা এখন আইন আছিল স্বাধীনতাৰ আগে আগে দি আছাম মেইনটেনেন্স অফ পাব্লিক অৰ্ডাৰে। সেইখন কাৰ ওপৰত বলবৎ কৰা হৈছে নাজানো। তেতিয়া দৰঙৰ উপায়ুক্ত আছিলে অশোক শইকীয়া, এগৰাকী অতি অসমপ্ৰেমী, অতি বিদ্বান শিক্ষিত ব্যক্তি। কি ভাবি তেখেতে সেই আইনখন বিচাৰি উলিয়ালে, আছাম মেইনটেনেন্স অফ পাব্লিক অৰ্ডাৰ 1947, আৰু প্ৰথমবাৰৰ পৰা প্ৰয়োগ কৰিলে অশোক শইকীয়া ডাঙৰীয়াৰ লগত অতি ঘনিষ্ঠ সম্পৰ্ক থকা আমাৰ দেউতা আৰু আমাৰ শ্ৰদ্ধাৰ বিজয়া চক্ৰৱৰ্তী ডাঙৰীয়া। দিনত দেউতাক মঙলদৈ ট্ৰেন্সপৰ্টৰ সন্মুখত ধৰিলে। তেতিয়া দাৰোগাজনে আপোনাৰ লখিমপুৰৰ, তেখেতৰ নামটো ঠিক পাহৰিছোঁ, শইকীয়া চাগে, তেখেতে দেউতাক সেৱা কৰিলে। দেউতাক কৈছে তুমি মোক কিয় সেৱা কৰিলা? কৈছে আজি সেৱা কৰিছে আপোনাৰ। বোলে ক'ত? বোলে আপোনাৰ তেজপুৰত বিয়া হ'ব। দেউতা আগতে দেউতা যিহেতু 1942 চনত এই তেজপুৰ জেলত 2 বছৰতকৈ বেছি কাল কনভিক্টেড কাৰাদণ্ডিত হৈ আছিলে। 41 চনতো আছিলে আৰু 80 চনতো নিবাৰক নিৰোধ আইনত ইয়াতে আটক হৈ আছিলে। দেউতাই ভাবিছে যে আকৌ আটক কৰিলে আন্দোলনৰ সম্পৰ্ক, কিন্তু গাড়ীখন তেজপুৰলৈ নাহি ভালুকপুঙলৈ গ'ল। দেউতাই ক'লে কি বোলে এইটোৱেই নিয়ম, আপোনাক অৰুণাচলত ঘূৰি দিলোঁ, মই কি কৰিম ৰাতি? এইটো আপোনাৰ দায়িত্ব, আমাৰ চৰকাৰৰ দায়িত্ব নহয়। তেতিয়া আকৌ আপোনাৰ বস্তু আমি যেতিয়া আহিছিলোঁ চাৰিদুৱাৰৰ পৰা যে দাঁত জংঘল, চাৰিদুৱাৰৰ পৰা এইপিনে যাবই নোৱাৰি, আপোনালোকে ভালকে জানে। তেতিয়া দেউতাই সেই ৰাতি অৰণ্যৰ মাজতে থাকিলে।
ইতিমধ্যে দুদিন পিছত বিদ্যা চক্ৰৱৰ্তী তালৈকে লৈ গৈছে, কিন্তু তেতিয়ালৈকে মহিলাৰ কাৰণে গোটবোৰক এটা পৰিতক্ত গুদাম ঘৰত দিছিলে, দেউতাকে দুখীয়া নাছিলে। পিছত আমি উচ্চ ন্যায়ালয়ত আবেদন কৰিলোঁ, তেতিয়া ভালুকপুঙৰ যিটো পৰ্যটক নিবাস সেইটোত কিছুদিনৰ কাৰণে ৰখাৰ ব্যৱস্থা কৰিছে। সেই সময়ত তেজপুৰৰ বহুখিনি মানুহ দেউতাৰ খবৰ ল'বলৈ গৈছিলে। আমি মলাইৰ পৰা মোগলৰ পৰা ভালুকপুৰ অঞ্চলত দিগদাৰ হৈছিলে তেতিয়া। এদিন মটৰচাইকেলত অহা মনত আছে, কিন্তু তাৰ আগতেই ৮ জানুৱাৰী তাৰিখে নৰেন্দ্ৰ দেৱ শাস্ত্ৰীয়ে তাতে গৈছিলে, ভৰলীৰ পানী জ্বলি গৈ এটা সাক্ষাৎকাৰ লৈছিলে, আৰু সেই ফটোখন এখন দুৰ্লভ ফটো সংৰক্ষিত হৈ আছিলে, আৰু অগ্ৰদূতৰ ৩১ জানুৱাৰী তাৰিখে সেইটো অগ্ৰদূতত প্ৰকাশ পাইছিলে। নৰেন্দ্ৰ দেৱ শাস্ত্ৰী ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধা জনাই আজি এই ফটোখন আৰু সেই লিখনিটো লিপিবদ্ধ কৰি ইয়াতে আনিছোঁ। তেজপুৰৰ লগত সম্পৰ্কটো ১৯৭৯ চনতকৈ খুব বেছি। ১৯৭৯ চনত এটা প্ৰদৰ্শন সন্থাৰ প্ৰতিনিধি সভা এখন হৈছিল, প্ৰফুল্ল মহন্ত সভাপতিত্বত আছে, আৰু সেইখন আছিলে মোৰ প্ৰথম ছাত্ৰ সন্থাৰ সভাত যোগদান কৰা সভা এখন দৰং কলেজত হৈছিলে। আৰু তেতিয়াৰ পৰা ইয়াৰ লগত এটা আৰ্থিক সম্পৰ্ক হৈ গ'ল। ১৯৮২ চনত অভিভক্ত দৰঙীয়া ছাত্ৰ সন্থাৰ উপসভাপতি সভাপতি কাৰ্তিক দা আছিলে, সম্পাদক বৰ্মা দা আছিলে, আৰু সেই তেতিয়াৰ পৰাই ১৯৭৯ চনৰ পৰা ইয়াৰে প্ৰতিগৰাকী ব্যক্তিৰ লগত হয়তো কোনোবা মন্ত্ৰী জ্যেষ্ঠ আছিলে, তেখেতৰ লগত মোৰ খুব ভাল এটা সম্পৰ্ক হৈছিলে। ধৰক ৰূপকমল কাকতি ডাঙৰীয়াক পালোঁ তেজপুৰ জেলতে পালোঁ, বহুত দিন বাচন কুচন পাইছিলোঁ তেজপুৰ জেলত। আমি দুবাৰ আছিলোঁ, প্ৰায় ৮১ চনত আছিলোঁ আৰু ৮২ চনত আছিলোঁ। গতিকে এই জেলত থাকিলে মানুহৰ প্ৰতি অলপ আন্তৰিকতাটো বেছি বাঢ়ে, আৰু তেনেকৈ প্ৰায়খিনিকে পালোঁ। ভূপেন ডেকাকো পাইছিলোঁ, ভূপেন ডেকাৰ লগত এটা ভাতৃত্বমূলক সম্পৰ্ক আছিলে। তেজপুৰৰ লগত মানে এটা আমাৰ আত্মিক সম্পৰ্ক হৈ গ'ল। আৰু তেজপুৰ জেলৰ এটা বিশেষ কথা ক'ব লাগিব, মোক কৈছে ইংৰাজী বহুত জানো, বিশেষ একো নাজানো ইংৰাজী, অসমীয়া মাধ্যমত পঢ়া, দেউতাই অলপ শিকাইছিলে, শিক্ষাগুৰুৱে অলপ শিকাইছিলে, তেনেকৈ শিকিছোঁ। কিন্তু তেজপুৰ জেলত আপোনালোকে মনত কৰিব পাৰে, তিনিচুকীয়াৰ দুটি শিশু হত্যাৰ অপৰাধত হেনৰি ৰবাৰ্ট বুলি এজন ব্যক্তি ইয়াতে আছিলে, তেজপুৰ কাৰাগাৰত তিনিচুকীয়াৰ পৰা ইয়াতে আনিছিলে, পিছত তেখেতৰ ফাঁচি হৈছিলে। হেনৰি ৰবাৰ্টক আমি ইয়াতে পাইছিলোঁ। আপাত দৃষ্টিটো খুব ভাল লগা হ'ল, খুব ভদ্ৰ লোক, ইমান ধুনীয়া ইংৰাজী কয়, মই তেখেতৰ বহুত ইংৰাজী শিকিলোঁ। তাৰপিছত যেতিয়া তেখেতৰ সুপ্ৰিম কোৰ্টে সৰ্বোচ্চ ন্যায়ালয়ে তেখেতৰ মৃত্যুদণ্ডাই বাহাল ৰাখিলে, তেতিয়া তেখেতে ক'লে যে এতিয়া ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমাপত্ৰ দিব লাগিব, আপোনালোকে সহায় কৰিব নেকি। জানো তেখেতে আদালতে তেখেতক দিছে দুটি শিশুৰ হত্যাৰ অপৰাধত, তথাপিতো মানৱতাৰ খাতিৰত আমি ৰাষ্ট্ৰপতি মহোদয়লৈ আমি সকলো কাৰাবন্দী চুপাৰিটেণ্ডৰ জৰিয়তে পঠিয়াইছিলোঁ, যথেষ্ট নহ'ল। 3 দিন 4 দিন আগতে তেখেতক যেতিয়া যোৰহাট জেলত ট্ৰেন্সফাৰ কৰিবলৈ অৰ্ডাৰ এপ্ৰুভ আহিলে, তেতিয়া তেওঁ গম পাইছে, আমিও গম পাইছোঁ যোৰহাটত কি থকা নেকি ফাঁচি চন্দ্ৰভক্ত, সেইটো এটা সৰু নিষ্ঠা আছিলে। কিন্তু তেখেতৰ পৰা বহুতখিনি ইংৰাজী শিকিলে, সেইটো কথাই তেজপুৰ জেলতে এটা লাভ কৰা অভিজ্ঞতা। যিদৰে দেউতাই 1982 চনত তেজপুৰ জেলত 2 বছৰৰ কাৰণে কৰি থাকোঁতে বিশিষ্ট ব্যক্তিসকলক লগ পাইছিলে, ইয়াৰে মোহন চন্দ্ৰ গোস্বামী ডাঙৰীয়াক পাইছিলে, পিছতে শৰ্মা ডাঙৰীয়াক পাইছিলে, বিজয় চন্দ্ৰ ভগৱতী ডাঙৰীয়াক পাইছিলে, অমীয় কুমাৰ নাথ ডাঙৰীয়াক পাইছিলে। এই বৰেণ্য ব্যক্তিসকলক দেউতাই লগ পাইছিলে। আপোনালোকৰ ইয়াত তেজপুৰৰ এগৰাকী ব্যক্তি আছিলে নৰেন্দ্ৰ গোহাঁই বিহুগুৰি, তেখেতে সেই তাহানিতেই তেজপুৰৰ পৰা মঙললৈ খোজকাঢ়ি স্বাধীনতা মুনামৰ বাণী বিলাবলৈ গৈছিলে। এইবিলাক কথাই আমাক উদ্ভূত হৈ তুলিছে। আৰু কালক্ৰমত যেতিয়া আমি তেজপুৰৰ বিভিন্ন প্ৰদৰ্শন ছাত্ৰ সন্থাৰ জৰিয়তে বিভিন্ন জনৰ লগত সম্পৰ্কটো আহিলে, তেতিয়া আমি আৰু বিশেষভাৱে ঘনিষ্ঠ হৈ পৰিছিলোঁ। তেতিয়া বসন্ত দাসৰ পৰা সেই কথাখিনি শুনো যে তেখেতে দৰং কলেজত থাকোঁতে যিখিনি স্মৃতিৰ কথা কয়, সেই কথাখিনি জানো। আমি শ্ৰদ্ধাৰ পৃথ্বীৰাজ দাদাৰ মাতৃদেৱী আমাৰ মঙলে এবাৰ আমাৰ আমন্ত্ৰণ ক্ৰমে গৈছিলে, আৰু তেতিয়া আমি গম পাইছিলোঁ যে এখন কিতাপ এখন গ্ৰন্থৰ ৰচনা কৰিছিলে, আপুৰুগীয়া গ্ৰন্থ, সেইখন বিক্ৰীত আমি যথেষ্টখিনি সহায় কৰি দিছিলোঁ। সাংবাদিকতা মই 1988 চনত আৰম্ভ কৰিছোঁ। সাংবাদিক এতিয়াও ভুল কৰা নাই, সংবাদ জগতৰ এজন কৰ্মী বুলিয়ে ভাবোঁ। সাংবাদিকতাৰ ক্ষেত্ৰখন ইমান বিশাল, সেইখিনি ভালদৰে অধ্যয়ন কৰিবলৈ, ভালদৰে জানিবলৈ আমাৰ নিচিনা আমি যিখিনি ফিল্ডৰ সংবাদ কৰোঁ সেইখিনি বিশেষ সময় নাপাওঁ। এইকাৰণে আপোনালোকে চাব, আমি যেতিয়া ৰাজ্যিক ভিত্তিত যদি কোনোবা থাকে, গুৱাহাটীত যদি কোনোবা সাংবাদিক থাকে বা দিল্লীত যদি কোনোবা থাকে, বিশেষ বিশেষ বিষয়ত তেওঁলোকে লিখে। সাহিত্যৰ কাৰণে বেলেগ আছে, ৰাজনৈতিক বিশ্লেষণ বেলেগ আছে, ক্ৰীড়াৰ কাৰণে বেলেগ আছে, বেলেগ আছে। কিন্তু আমি এই যিখিনি আমি ফিল্ডত থাকোঁ, আমি গাঁৱত থকা সাংবাদিক, আমি সকলো কাম কৰিবলগীয়া হয়। আমাৰ সমস্যাটো তাতে ডাঙৰ হৈ যায়। কিবা সাহিত্য বিষয়ক ডাঙৰ এখন আলোচনা চক্ৰ হ'ব, তাতে হয়তো ভাষণ দিব লাগিব, নহয় তাত লিখিব লাগিব।
ভাষণ দিয়াটো দিগদাৰ, কিন্তু লিখাটো আৰু দিগদাৰ, ইমানটো নোসোমাই নায়ে বস্তুটো ল'বলগীয়া হয়। গতিকে পৰ্যায়ক্ৰমে আহিলে এতিয়াও শিকি আছো। এই সাংবাদিকতা জগতখনত অহাৰ পৰা এটা ক্ষেত্ৰত আমি মঙ্গলদৈৰ আমাৰ লগত যিখিনি সাংবাদিক আছে এটা বস্তু সিদ্ধান্ত লৈছিলো, আমাৰ কিছুমান ক্ষেত্ৰত আমাৰ যিটো ক্ষেত্ৰ থাকে তেজপুৰ মঙ্গলদৈ, মোৰ কিমান মঙ্গলদৈ, আমাৰ তেজপুৰৰ কেইজনৰ তেজপুৰ কিমান, আমি কেতিয়াবা সিমান পৰিধি ভাঙি যাওঁ যেতিয়া প্ৰয়োজন হয়। তেতিয়া আমাক কিছুমানে আমাৰ সেইখন জিলাৰ সেইখন ঠাইৰ সংবাদ কৰ্মীসকল অলপ আমাৰ ওপৰত খং উঠে, আমাৰ বাতৰিটো কেৰি কৰি দিয়ে। তেজপুৰ আপোনালোকে জানি ভাল পাব, তেজপুৰৰ এজন ল'ৰাই এটা বিৰল অভিলেখ ৰচনা কৰিছে ভাৰতীয় সামৰিক বাহিনীৰ ক্ষেত্ৰত। এই ল'ৰাজন হ'ল মেজৰ অবিনাশ চেত্ৰী। NDA নেশ্যনেল ডিফেন্স একাডেমী 2016 চনত সৰুকৈ এটা খবৰ শুনিছিলো, এজন ল'ৰাই অসমীয়া ল'ৰাই প্ৰথমবাৰৰ কাৰণে নেশ্যনেল ডিফেন্স একাডেমীত স্বৰ্ণ পদক সন্মান পাইছিলে। লগে লগে কৌতূহলটো আহিলে, কোনটো ল'ৰাই খবৰ ল'লে কোন তেজপুৰতো খবৰ ল'লে তেজপুৰত চিন নাপায়। তেজপুৰত চিন নাপায় মানে তেওঁৰ দেউতাক ইয়াতে থকা বেছি দিন হোৱা নাই। অবিনাশৰ মাকৰ ঘৰ তেজপুৰত, কিন্তু ইয়াৰ বহুতে নাজানে। তেখেত কমাণ্ডেণ্ট এছএছ হৈছিলে, DIG হৈ এতিয়া অৱসৰ লৈছে, এতিয়া আপোনাৰ ইয়াতে থাকে, আপোনাৰ চাফাইত থাকে। সেই ল'ৰাজনে আকৌ ইণ্ডিয়ান মিলিটাৰী একাডেমীটো স্বৰ্ণ বনাৰ যিটো শ্ৰেষ্ঠ কেডেট, এই দুটা সন্মান পাইছে। এই দুইটা বিৰল অভিলেখ ৰচনা কৰিছে। বিভিন্ন ক্ষেত্ৰত চালো নাই পোৱা নাই, দৈৱ সংযোগ ঘটিল, অবিনাশৰ লগতে দৈৱ সংযোগ ঘটিল, আৰু লগে লগে সেই বাতৰিটো আমি শুনিছো। আৰু সেইটোৱে বস্তু আমাৰ আমি অবিনাশ চেত্ৰীৰ ওপৰত কৰা প্ৰথম বাতৰি আমাৰ আছিল। বিষ্ণুৰাভা ডাঙৰীয়াৰ কথা যেতিয়া আমি শুনো, আমি তেতিয়া স্বাভাৱিকতে কৌতূহল হয় যে বিষ্ণুৰাভা ডাঙৰীয়াৰ লগত আমাৰ অঞ্চলত কোনোবা তেখেতৰ সহকৰ্মী আছিলে নেকি। থকাটোতো একদম স্বাভাৱিক, সমগ্ৰ অসমতে আছে। এবাৰ এগৰাকী লগ পাইছিলো, চন্দ্ৰকান্ত বড়ো বুলি, তেখেতৰ নামটো চন্দ্ৰকান্ত বড়ো, কিন্তু তেখেতে চন্দ্ৰকান্ত দেখা দিছে। হোমেন বৰগোহাঁই তেখেতৰ কোনখন গ্ৰন্থত লিখি থৈ গৈছে। হোমেন বৰগোহাঁই ডাঙৰীয়া আৰু চন্দ্ৰধৰ ত্ৰিপাঠী ডাঙৰীয়া এবাৰ আমাৰ ডিমাকুচি বাগানৰ ওচৰত গৈছিলে, দুৰ্গম ঠাই আছিলে, ৰজাগড় বুলি কয়। তাতে মানুহজন পালে, তেখেতসকলৰ হোমেন বৰগোহাঁই ডাঙৰীয়া খুব পিয়াহ লাগিছিলে, পিয়াহ লাগোতে কৈছে পানী পোৱা যাব নেকি। তেতিয়া সেই মানুহজনে কৈছে আপুনি ইয়াতে পানীটো নাপাব, আমাৰ খবৰ এৰিয়া বুলি কয়, ইয়াতে পানী পাবলৈ বৰ টান, 400 ফুট 500 ফুট তলত থাকিলেহে পোৱা যায়। এতিয়া কি কৰা যায়, যদি বেয়া নাপায় আপোনালোকে সাজটো পাব, তেখেতসকলে যিটো সাজ মানে সাজটো পাব। সিদিনা হোমেন বৰগোহাঁই উপলব্ধি কৰিছে আমাৰ অসমত এনেকুৱা ঠাই আছে য'ত বিয়া থাকিলে মানুহে পানী খাবলৈ নাপায়, সাজ পানীটোৰে তৃষ্ণা নিবাৰণ কৰিব লাগে। সেই চন্দ্ৰধৰ ডেকা ডাঙৰীয়া আছিলে বিষ্ণুৰাভা ডাঙৰীয়াৰ অতি ঘনিষ্ঠ শিষ্য। বহুত দিন তেখেতে তাতে দিন পঠাইছে। এই কথাটো যেতিয়া শুনিছো, দেউতাৰ পৰা শুনিছিলো, কিন্তু চন্দ্ৰ ডেকা ডাঙৰীয়াক লগ পোৱাৰ সৌভাগ্য হোৱা নাছিলে। কিন্তু যেতিয়া হোমেন বৰগোহাঁই ডাঙৰীয়াক পঢ়িলো, যেতিয়া মই তেখেতক লগ পাব গৈছিলো, তেতিয়া বহুখিনি কথা জানিলো। সেই চন্দ্ৰ ডেকা ডাঙৰীয়াৰ পৰা জানিছিলো যে দেউতা যেনেকে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী বনবাস থকা ব্যক্তি, তেনেকে আমাৰ মঙ্গলদৈত এগৰাকী আছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী কৃষক, ভাৰতীয় চিপাহীৰ গুলীত নিহত হৈছিল। এই কথাটো বহুতে নাজানে। কাতিৰাম কছাৰী, তেখেতৰ ঘৰ আমাৰ মঙ্গলদৈৰ ওচৰৰ ঘৰপাৰা। কাতিৰাম কছাৰীৰ অপৰাধ এটাই আছিল, তেখেত আছিল বিষ্ণুৰাভাৰ অতি ঘনিষ্ঠ কমৰেড। কাতিৰাম কছাৰী সেই সময়ত যেতিয়া সাধাৰণ জনতাই খাদ্য বিচাৰি হাহাকাৰ কৰি থাকিবলগীয়া হয়, তেতিয়া ওচৰৰ যিবিলাক জমিদাৰ শ্ৰেণীৰ মানুহ আছিলে, ধনী মানুহ আছিলে, তেওঁলোকৰ পৰা খাদ্য উৎস বিচাৰি গৈছিল যে আমাৰ সাধাৰণ জনতাই খাব পোৱা নাই, তোমালোকৰ ইমান ভঁৰালত ইমান আছে, তোমালোকে অলপ দিয়া। এই ধনী মানুহখিনিয়ে সেইখিনি খাদ্য দিবলৈ টান পালে। আৰু তেতিয়া তেওঁলোকে সেই সময়ত আৰক্ষীক দিলে। তেজপুৰৰ আৰক্ষী বাহিনী গৈ কোনো আঁৰত নোহোৱাকৈ কাতিৰাম কছাৰীক গুলীয়াই হত্যা কৰিলে। কাতিৰাম কছাৰী যে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী কৃষক শ্ৰমিক ভাৰতীয় চৰকাৰৰ হাতত, সেই কথাটো লুকাই থাকে, এতিয়ালৈ তেনেকে প্ৰকাশ পোৱা নাই। তেনেকুৱা বিভিন্ন কথা থাকে, যিবিলাক কথা আমি নতুনকৈ উলিয়াব সময় হৈছে। যিখন ইতিহাস আমি পঢ়ি আছো, অসমৰ ইতিহাস, সেই ইতিহাসখন এতিয়া দেখিছো বহু বাকী আছে। আমি যিখিনি পাই আহিছো সেই কথাবিলাকত ইতিহাসত সন্নিৱিষ্ট হোৱা নাই। এইকাৰণে কৈছো তেজপুৰৰ ইতিহাস মই ইমানখিনি নাজানো, অতি ক্ষুদ্ৰ মস্তিষ্কৰে দুই এটা জানো, আপোনালোকে বেছি ভালকে জানিব। কিন্তু দৰঙৰ এটা গৌৰৱময় ইতিহাস অকণমান দীঘলীয়া কৰিছো, বেয়া নকওঁ, সুবিধাটো পাইছো। দৰঙৰ এটা গৌৰৱময় ইতিহাস আছে।
যোৰহাটৰ এজন প্ৰবক্তা লক্ষ্মীৰঞ্জন শইকীয়া জগন্নাথপুৰ বিশ্ববিদ্যালয়ৰ তেখেতে অধ্যাপক ভূতত্ত্ব বিভাগৰ, সাহিত্যৰো নহয় ইতিহাসৰো নহয় ভূতত্ত্ব বিভাগৰ। তেখেতে এটা দৈনিক অসমত প্ৰবন্ধ লিখিছিলে ৰংপুৰলৈ দৰঙী প্ৰজাৰ ঐতিহাসিক লং মাৰ্চ। দেউতাৰ পৰা শুনিছিল, কাৰোবাৰ পৰা শুনিছিলে দেৱকান্ত বৰুৱাই ডাঙৰীয়াই কৈছিল 1946 চনত সমলৈ, কিন্তু আমাৰ কোনো তথ্য নাছিলে। ৰক্তিমঞ্জন শইকীয়াই ব্ৰিটিছ লাইব্ৰেৰীৰ ব্ৰিটিছ মিউজিয়ামৰ পৰা তথ্য সংগ্ৰহ কৰি পকেটৰ পৰা নিজৰ গাঁঠি ধন 50,000 টকা দি কিছু তথ্য আনিছে। সেই তথ্যটো শুনি আমাৰ চকু পকৰত উঠিলে যে 1770 চন মানতে আহোম স্বৰ্গদেৱে যেতিয়া আমাৰ দৰঙত, তেজপুৰ নহয় আমাৰ মঙলদৈ দৰঙত যেতিয়া জৰীপ কৰিব বিচাৰিছিলে, খাজানাৰ লগাব বিচাৰিছিলে কৃষকৰ ওপৰত, তেতিয়া দৰঙৰ প্ৰতীক হাজৰিকা নামৰ এজন বীৰ সৈনিকে 4,000 জনতাক লগত লৈ ব্ৰহ্মপুত্ৰ কৰৰ ঢিলেৰে পাৰ হৈ খোজকাঢ়ি গৈ ৰংপুৰত উপস্থিত হৈছিল। ক'বলৈ এতিয়া বেয়া শুনি যাতে বেয়া নাপায়, সেই সময়ত আহোমৰ ৰাজধানীত দৰং আৰু কামৰূপৰ মানুহৰ প্ৰৱেশ নিষিদ্ধ আছিল। আমাক হয়তো তৃতীয় শ্ৰেণীৰ নাগৰিক হিচাপে সেই সময়ত গণ্য কৰা হৈছিল। প্ৰায় 4-5 দিনৰ পিছত স্বৰ্গদেৱক সাক্ষাৎ দিলে আৰু তেখেতসকলে প্ৰতীক হাজৰিকা ডাঙৰীয়া যিটো দৃঢ়তা মনৰ দৃঢ়তা দেখিলে, সাহস দেখিলে, দেখি ক'লে ঠিক আছে দৰঙত কোনো ধৰণৰ জড়িত কৰা নহয়। ৰক্তিমঞ্জন শইকীয়াই প্ৰতীক হাজৰিকাৰ সেই লং মাৰ্চটো মাও ছেতুমৰ লং মাৰ্চৰ লগত তুলনা কৰিছে। ৱাশ্বিংটন ডিচিত এটা লং মাৰ্চ হৈছিলে সেইটোৰ লগত তুলনা কৰিছে, আৰু যিটো দাণ্ডি যাত্ৰা মহাত্মা গান্ধীৰ সেই দাণ্ডি যাত্ৰাৰ লগত তুলনা কৰিছে, আৰু কৈছে যে এই তিনিওটা লং মাৰ্চতকৈ দৰঙী সৈনিকে গড়গাঁৱলৈ যিটো ৰংপুৰলৈ যিটো লং মাৰ্চ কৰিছিলে সেইটো অনন্য আছিলে। এই এনেকুৱা কথাবিলাক কৰবাত যিটো তথ্য নাছিলে আমি কাৰোবাৰ মুখত শুনিছো, এই তথ্যখিনি বিচৰাবৰ দায়িত্বটো আমাৰ। ৰক্তিমঞ্জন শইকীয়াই যেনেকৈ গাঁঠিৰ ধন ভাঙি আনিছে, এই কথাবিলাক আমি আনিব লাগিব এইকাৰণে যে আমাৰ ইতিহাসবিলাক আমি নতুনকৈ পাওঁ। সেই সময়ত আমাৰ লিখা মানুহ কম আছিলে, হয়তো কোনোবাই যদি লিখিছিলে, কোনোবাই যদি লিখা নাই ৰৈ গ'ল কথাটো, যিটো কাৰণে নেকি আমাৰ পথৰুঘাটৰ বিদ্ৰোহৰ কথাটো আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি উত্থাপন কৰিব লাগে বুলি আমি কৈ আছো। যোৱাবাৰ আমি সাংসদ ডাঙৰীয়া আৰু বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়াৰ লগত যেতিয়া ৰাষ্ট্ৰপতি মহোদয়ে সাক্ষাৎ কৰিছিলো পথৰুঘাটৰ বিষয়ে, তেতিয়া ৰাষ্ট্ৰপতি মহোদয়ে কৈছে যে পথৰুঘাটৰ কথা অলপ মই শুনিছো, কিন্তু ক'তো তেনেকুৱা ধৰণে বিশেষ শুনা নাই। আৰু অকল পথৰুঘাটে নহয়, সমগ্ৰ ভাৰতবৰ্ষত স্বাধীনতাৰ সময়ৰ কথা বা প্ৰাক স্বাধীনতাৰ সময়ৰ এনেকুৱা বহুত ইনস্পায়াৰিং কাহিনী লিখিছে, ইনস্পায়াৰিং কৰি লুকাই আছে। আপোনালোকে যিহেতু সাংবাদিক, আপোনালোকে বিচাৰক, উলিয়াওক, নতুন প্ৰজন্মক দেখুৱাওক। চৰকাৰে চব কাম কৰা সম্ভৱ নাই, আপোনালোকে দেখুৱাওক। গতিকে এই এনেকুৱা কথাবিলাক সেইটো সময়ত লিখা মানুহ নাছিল কাৰণে এতিয়াতো আমি সকলোৱে লিখিব পাৰোঁ। আজিকালি এটা ভাল এটা ট্ৰেণ্ড এটা গঢ়ি উঠিছে, ধাৰা এটা গঢ়ি উঠিছে যে পুত্ৰই সহধৰ্মিনীয়ে বা জীয়েকে নিজৰ পিতৃ মাতৃৰ নামত গ্ৰন্থ লিখে। এই গ্ৰন্থবিলাকৰ পৰা এটা লাভ হৈছে আমি বহু কথা দেখুৱাব পাৰোঁ। এজন মানুহৰ প্ৰতি আমি জনা নাছিলো, এই গ্ৰন্থখনৰ জৰিয়তে লেখৰ বহুতখিনি জানো, যিখিনি কথা আমাৰ উত্তৰ প্ৰজন্মৰ বাবে নতুন কিছুমান পথৰ সন্ধান দিয়ে। এইকাৰণে এই এনেকুৱা কথাবিলাকত আমি সদায় আগবাঢ়ি যাব লাগিব। বিশেষ আৰু আজি নকওঁ, ইতিমধ্যে সময় কমি আহিছে। আমাৰ চৰকাৰ দাদা আছে, তেখেতৰ আৰু বেলেগ এটা কাৰ্যসূচী আছে, দিনজোৰা কাৰ্যসূচী আছে। বসন্ত দাসো আজি যাবগৈ। বসন্ত দাসক ইয়াতে পাই মই অতি সৌভাগ্য এইকাৰণে আপোনালোকক জনাই ভাল লাগে, মানে গৌৰৱ বোধ কৰি যে বসন্ত দাস দৰং মহাবিদ্যালয়ৰ ছাত্ৰ আৰু তেখেতৰ বহুত বন্ধু ইয়াতে আছে, আজি মাতিছে। ক'বলৈ ভাল লাগে, মঙলদৈৰ এতিয়া বাসিন্দা যদিও আমি অভিযুক্ত দৰং বুলি ক'লে দুখন আমাৰ খুলি উঠে, আমি মঙলদৈৰ বাসিন্দা। মঙলদৈত যদি কিবা উন্নয়ন হৈছে 2001 চনত যদি বসন্ত দাস যেতিয়া বিধায়ক হৈছে, তাৰ পিছৰ পৰাহে কিন্তু আমি প্ৰকৃত উন্নয়নৰ ৰূপ দিম। তাৰ আগলৈকে আমাৰ জিলা সদৰতে ৰাস্তা নাছিলে, বহুত MLA হ'ল, বহুত মন্ত্ৰী হ'ল, জিলা সদৰতে ৰাস্তা নাছিলে। মঙলদৈ চহৰত মানুহে ৰিক্সাত নাযায়, খোজকাঢ়ি যায়। বসন্ত দাস 2001 চনত MLA হৈ ৰাস্তাকেইটা আৰম্ভ কৰিছে, আৰু মন্ত্ৰী হৈয়ে কি কৰা নাই। আৰু সেইজন বসন্ত দাসক তেজপুৰীয়া ৰাইজে আজি আদৰ কৰাৰ কাৰণে, তেখেতক সম্বৰ্ধনা জনাৰ কাৰণে আৰু তেখেতৰ লগত এখন মঞ্চতে বহি এই অতি সন্মানজনক প্ৰপাতি গ্ৰহণ কৰিব পৰাটো মোৰ জীৱনৰ কাৰণে এটি অন্যতম মাইলৰ প্ৰতীক হৈ থাকিব। আপোনালোক আটাইলৈকে মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছো। আকৌ আপোনালোকক লগ পাম। বসন্ত দাসদেৱে এটা কথা কৈছে যে অভিযুক্ত দৰঙৰ অন্ততঃ আন নহ'লেও সংবাদকৰ্মীসকল কেতিয়াবা লগ হ'ব লাগে। আমি নিশ্চয় লগ হ'ম। পংকজ মোৰ অতি অনুজ প্ৰতীক, বাৰ্লিন মোৰ অতি ঘনিষ্ঠ বন্ধু, বাৰ্লিনৰ ঠাইত আহিছে ইয়াতে।
মোৰ লগত মঙলৰ পৰা তিনিজন বন্ধু আছে, মই চিনাকি কৰিছোঁ আপোনালোকক। তেওঁলোকে তাতে হ'ব অবেন বৰুৱা, দৈনিক অসমৰ মঙলৰ প্ৰতিনিধি, আৰু দুজন মোৰ ভাতৃ ভাৰত শইকীয়া আৰু ৰাতুল হাজৰিকা, তেওঁলোক সমাজকৰ্মী। ভাৰত শইকীয়াক বহুতে চিনি পাব, তেখেতৰ বৰদেউতাকৰ নাম কুকুৰহেন শইকীয়া, কমাৰ চুবুৰীত মোৰ হাতে তেখেত ঘৰ। আগতে মহামৰিকলত কাম কৰিছে কুকুৰহেন শইকীয়া। তেখেতসকলে আজি চিনাকি কৰিলে আৰু মোৰ সহধৰ্মিনী আছে, যদি চিনাকি কৰি দিছোঁ আৰু আপোনালোক আটাইলৈকে পুনৰ নমস্কাৰ, কৃতজ্ঞতা জনাইছোঁ। শ্ৰদ্ধাৰ আমাৰ প্ৰীত আছে নৰেন্দ্ৰ দেৱস্বামী সহধৰ্মিনী, তেখেতক প্ৰণাম জনাইছোঁ। তেখেতৰ পৰিয়াললৈ কৃতজ্ঞতা জনাইছোঁ। শোণিতপুৰ প্ৰেছ ক্লাবৰ প্ৰতিগৰাকী প্ৰতিষ্ঠানলৈ মই শ্ৰদ্ধা নিবেদিছোঁ আৰু আটাইলৈকে পুনৰ নমস্কাৰ জনাই আজি দিছোঁ। নমস্কাৰ। সন্মানীয় ভাৰ্গৱ কুমাৰ দাসক প্ৰেছ ক্লাবৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ। আমি এইখিনি এটা গুৰুত্বপূৰ্ণ